MNC বালিকা মহাবিদ্যালয়ৰ আজি বিজ্ঞান শাখাৰ আমি মুকলি কৰিলোঁ। নলবাৰীত হোৱা কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে মহেন্দ্ৰ মোহন চৌধুৰী বালিকা মহাবিদ্যালয়খনত আমি বিজ্ঞান শাখা অন্তৰ্ভুক্ত কৰিম আৰু এই বছৰৰ পৰা আমি বিজ্ঞান শাখা অন্তৰ্ভুক্ত কৰিলোঁ আৰু এই বিজ্ঞান শাখা আজি আনুষ্ঠানিকভাৱে মই শুভাৰম্ভণি কৰিছোঁ। আৰু আজিৰে পৰা এই বছৰ আপোনালোকে জানি আনন্দিত হ'ব যে আমি শেষৰ ফালে এডমিশ্যন আৰম্ভ কৰা স্বত্তেও মাত্ৰ এটা এডমিশ্যনে সুবিধা পাইছিলোঁ এটা এডমিশ্যনৰ ডেটত, কাৰণ আগতে অনলাইন এডমিশ্যন হৈয়ে আছিল। তথাপিতো প্ৰথম বছৰতে 104 গৰাকী ছাত্ৰীয়ে বিজ্ঞান শাখাত নামভৰ্তি কৰিছে। গতিকে এইটো এটা আমাৰ কাৰণে ভাল খবৰ। ছাত্ৰ ছাত্ৰীসকলক আজি চৰকাৰে যি আমাৰ ছাত্ৰীসকলক নিযুত মইনাৰ এই আঁচনিখন মুখ্যমন্ত্ৰীয়ে আজি উদ্বোধন কৰিলে, ক'লে ইয়াৰ জৰিয়তে আমাৰ ছাত্ৰীসকল যথেষ্টখিনি উপকৃত হ'ব। আৰু এই আঁচনিখনৰ মূল উদ্দেশ্য হ'ল যে আমাৰ বাল্য বিবাহ যাতে কমি যায় আৰু লগতে আমাৰ দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলে যাতে পইচাৰ অভাৱত তেওঁলোকে নপঢ়াকৈ থাকিবলগীয়া মানে নহয়, যাতে পঢ়িব পাৰে তেওঁলোকে। গতিকে এই গোটেই কথাবিলাক বিশ্লেষণ কৰি আচলতে এই আঁচনিটো গ্ৰহণ কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ আগতে কোৱা মতে ভাৰতবৰ্ষৰ ভিতৰত আমি প্ৰথম ৰাজ্য যিয়ে এই আঁচনিটো গ্ৰহণ কৰিছে। আৰু এই আঁচনিয়ে আমাৰ শৈক্ষিক দিশটোত বিশেষকৈ নাৰী শিক্ষাৰ ক্ষেত্ৰত বা ছোৱালীসকলৰ পঢ়াৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় সহযোগ আগবঢ়াব, সহায়ক হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।